পেহেলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা যি 28 জনকৈ ব্যক্তিৰ মৃত্যু হ'ল এয়া ভাৰতবৰ্ষৰ কাৰণে এটা কলা অধ্যায় কাৰণ এই যিসকলৰ মৃত্যু হৈছে তেখেতসকলৰ কাৰণে আমি প্ৰথমতে সমাজবাদী দল আমি অসমে তেখেতসকলৰ পৰিয়ালবৰ্গৰ কাৰণে আমি সমবেদনা জ্ঞাপন কৰিছোঁ সমাজবাদী দল সকলো আমি মৰ্মাহত হৈছোঁ আৰু আমি সমাজবাদী দলে তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমি 1 মিনিট সময় আমি মৌনতা অৱলম্বন কৰিছোঁ এই যি ঘটনা ঘটিবলৈ পাইছে বিজেপি চৰকাৰে যি ধৰণে তাত সিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগিছিল সেই সিকিউৰিটি এৰেঞ্জমেণ্ট নকৰাৰ কাৰণে কাৰণ আমি সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে সিকিউৰিটিৰ তাত মানুহ কোনো নাছিলেই যিটো কাৰণে সন্ত্ৰাসবাদী 28 জনকৈ নিৰীহ ব্যক্তি যিসকল টুৰিষ্ট আছিল আমাৰ পৰ্যটক আছিলে তেখেতসকলক হত্যা কৰি তেওঁলোকে তাৰ পৰা আঁতৰি যাবলৈ সুবিধা পালে গতিকে এইটো আটাইতকৈ দুখ লগা কথা আৰু মই আশা কৰোঁ যে তেওঁলোকে যি ধৰণে ঘটনাবোৰ কৰিবলৈ পালে আৰু বিশেষকৈ এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে বিফল হৈছে আমি আশা কৰোঁ যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নিচিনা ব্যক্তিয়ে গাদীত বহি থকা কোনো অধিকাৰ নাই মই ভাবোঁ তেখেতসকলে ইস্তফা দিব লাগে এই নৈতিকতা স্বীকাৰ কৰি যে এনেকুৱা এটা ঘটনা ঘটিবলৈ পালে যিটো কাৰণে গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্ববাসীৰ আগত আমি লজ্জিত হ'বলগীয়া হৈছিল তেওঁসকলৰ কুশাসনৰ কাৰণে